বন্ধুসকল, ফাইনালি আমি আহি পালো লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ গুৱাহাটী। ৰাতিৰ দৃশ্যবোৰ আপোনালোকে চাব পাৰিছে, যিহেতু ৰাতি প্ৰায় 9টা বাজিল, 9টা বজাৰ দৃশ্য। বলক আমি ভিতৰলৈ যাওঁ। ভিতৰত আহি আমি এনেকুৱা চেকিং কৰি ভিতৰলৈ প্ৰৱেশ কৰিব লাগে, যিহেতু আমি চেকিং কৰিলো। ফাইনেলি আমি ভিতৰত ফালে সোমালো। সোমোৱাৰ পিছত গ্লাছৰ এটা চশমাৰ দোকান দেখিলো। তাৰ পিছত এইপিনে আছে ডল, টয়ছ, বিভিন্ন খেলনা পাতি আছে আৰু বিভিন্ন ধৰণৰ আপোনালোকে চাব পাৰিছে। আজি বিশেষকৈ আৰু ভিতৰৰ ফালে কি কি দোকান আছে আমি আপোনাক দেখুৱাব চেষ্টা কৰিছো। আৰু এয়া চাওক, এটা সুন্দৰ এটা গছ পুলি ৰোৱা আছে। গুৱাহাটী বিমানবন্দৰৰ ভিতৰৰ এইটো খুবেই সুন্দৰ লাগিছে। আৰু এইপিনে আছে জোতা চেণ্ডেলৰ দোকানো আছে। আনফালে আৰু এটা পাৰফৰ্মেন্সৰ দোকান। এয়া চাওক, আপোনালোকে দেখিব পাৰিছে, যিহেতু এইটো সৰু কিন্তু বহুত দামী হয়, ব্ৰাণ্ডড হয়। আৰু আনফালে আমি দেখুওৱাৰ চেষ্টা কৰিছো, এইপিনে আমাৰ অসমৰ বিশ্ববিখ্যাত চাহপাত, চাহপাতৰ দোকান আন্তৰ্জাতিক বিমানবন্দৰৰ ভিতৰত সুন্দৰ লাগিছে। আৰু এইপিনে আছে চাওক, এইপিনে আছে এটা সৰু খোৱা বোৱাৰ এটা স্নেক্সৰ হোটেলৰ নিচিনাই, আপুনি বহি খাব পাৰিব। আৰু এইফালে আছে চাওক, দামী এটা ডায়মণ্ডৰ দোকান, জুৱেলাৰী দোকান। এইপিনে আছে আকৌ ৱাচ, ঘড়ীৰ দোকান, বিভিন্ন ব্ৰাণ্ডেডৰ হয়, বহুত দামী হয়। আৰু এইপিনে প্ৰেম চলি আছে। আনফালে চাওক, কিবা মিঠাই চিঠাই লাগিলে আপোনাৰ দৰকাৰ হ'লে আপুনি ল'ব পাৰিব। আৰু এটা কথা যে বিমানবন্দৰৰ ভিতৰত আপোনাৰ কি লাগে, যদি আপোনাৰ এয়া চাওক, আজমল পাৰফৰ্মেন্সৰ এটা সুন্দৰ দৃশ্য আমি দেখাব বিচাৰিছো। এয়া চাওক, আজমলৰ আমি বহুত এয়াৰপৰ্টৰ ভিতৰত দেখিছো যে আজমলৰ পাৰফৰ্মেন্স। আৰু এই ফাইনেলি আমি কোচি আহি পালো। কোচি আহি এইপিনে আমি দেখিব পাৰিছো যে সোণৰ দোকান। আৰু এইপিনে আছে বিভিন্ন দোকান, বহুত মানুহ আছে। আৰু এইপিনে আমি ফাইনেলি আহি পাইছো। আমি জাষ্ট আহি লেণ্ডিং কৰি বাহিৰত ওলাম। তাৰপিছত বহু মানুহ ইয়াত আহি জমা হৈ আছে। আমি বেলেগ ফ্লাইট ধৰিব লাগে, সেইবাবে আমি ইয়াত অলপ বহি সময় কটাই আছো। মোৰ নিচাৰো বহুত যাত্ৰীবাহীসকল আছে। আমি জাষ্ট ৱেইট কৰি আছো, সময়ৰ অপেক্ষা। আমাৰ সময় হলে নিশ্চিতভাৱে আৰু এটা উৰাল মাৰিম। যিয়ে নহওক বন্ধুসকল, আজি আপোনালোকক দেখুৱাইছো যে এয়াৰপৰ্টৰ ভিতৰত কিবা দোকান আছে, সেইবোৰ দেখুৱাব চেষ্টা কৰিছিলো। বহুত ধৰণৰ দোকান আছে। আমি ফাইনেলি যাবলৈ সাজু আছো। কেনে লাগিছে জনাব।